মাজনীকে নাৰিকলটো ডাঙৰ আমি এতিয়া ক'বলৈ এয়া আমি পাইছোঁ ফাৰ্ষ্ট টানেল। বহুত ঠাণ্ডা ৰুমৰ পৰা ওলাই আছো এই ধুনীয়া ভিউটো পাওঁ। আজি যাম ক'ত যাম আমি নকওঁ, ডাইৰেক্ট আমি জেগাত গৈ দেখাম। এতিয়া বেগ ৰেডি হৈছে, ৰিকিয়ে চুলি ড্ৰাই কৰি আছে। চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে। এতিয়া আমি গৈ আছো আমাৰ লগত আৰু দাদা আৰু বৌ যাব। মানে সিহঁতলৈকে আগবঢ়াব গৈছে। এয়া আমি দাদা আৰু বৌহঁতক উঠালো। এয়া দাদা হাই আমি এতিয়া ক'বলৈ আমি এতিয়া বিশ্বনাথ পালোহি। অলপ ৰৈ লৈছো ইয়াতে, পানী চানী অলপ ফ্ৰেছ হৈ লৈছো আৰু আমি এতিয়া তেজপুৰ পামগে আৰু নাৰিকলৰ পানী খাই খাই মানুহজনীকে নাৰিকলটো ডাঙৰ সঁচাই মুখখনতকৈ নাৰিকলটো দুগুণ। ধুনীয়া ধুনীয়া ভিউ পোৱা ষ্টাৰ্ট হৈছে। এয়া আমাৰ ডিঙি মেলি মেলি চাইছে ৰাইজ, আপোনালোকে চাওক এয়া ডিঙি মেলি মেলি চাইছে। ইয়াতকৈ ভাল ভিউ আছে বুলি কৈ আমাক লৈ গৈ আছে। এতিয়া আমি ভাল ভিউ এটাতো ফটো উঠা নাই, সেইকাৰণে ইমানেই ভাল ভিউ পামগে। চবফালে গ্ৰীণ গ্ৰীণ গ্ৰীণ। মোৰ এনাৰ্জি অলপ কমি আছে। লৈ যাম আমি কি কি নিম সেইটোৱে প্লেন বনাই আছো। দেওবাৰে যাওঁতে পাচলি বজাৰৰ পৰা কি কিনিবা? জলকীয়া আৰু কিবা এটা আছিলে নেকি? তৰা গজালি। বজাৰলৈ আহিছে নে ফুৰিবলৈ আহিছে সন্দেহে হৈ গৈছে। লেণ্ডশ্লাইড ৰখিবলগীয়া হ'ল আৰু 10 মিনিটমান। ঠিক কৰি আছিলে। অকণমানি ৱাটাৰফল। ৱাটাৰফলটো কেনেকুৱা লাগিছে? এয়া আমি পাইছোঁ ফাৰ্ষ্ট টানেল। সেইটো ভিউ এতিয়াহে লাগিছে মানে। ধুনীয়া জেগাত আহি আছো দেই সঁচাকে। পাহাৰৰ মাজে মাজে আমি গৈ আছো টাৱা। এনেকে তুমি ভইচ অভাৰ দি দিবা। আমি এতিয়া পালোহি জনতা হোটেল। ইয়াত আমি এতিয়া ভাত বা কিবা এটা খাই লওঁ। এইটো খাই ল'লোঁ আৰু এতিয়া দিৰাঙলৈ 72 কিলোমিটাৰ আছে। দিৰাঙত হোমষ্টে বুকিং অলৰেডি কৰা আছে, ফোন কৰিছিলোঁ। কেনেকুৱা দেখাই আছো আপোনালোকক। ফাইনেলি আমি আহি ৰুম পাই গ'লোহি। হোমষ্টে হয়। বহুত ঠাণ্ডা, তাত আমাৰ হেনো বাহঁতে ফেন চলাই আছে আৰু আমি এই অৱস্থা হৈ গৈছে। ডিঙিয়ে চিঙিয়ে মাৰি এই অৱস্থা। আমি এতিয়া যিটো ৰুমত আছো, ৰুমৰ পৰা ওলাই আছো এই ধুনীয়া ভিউটো পাওঁ। কি মজা ভিউ, চাই লওক। মজা ভিউ চবফালে। ব'লা তহঁতক চাহকাপ খুৱাই হওঁ, বাকী ওপৰত আমি গৈ দেখাই আছো ভালকে। চাহ খাম বুলি আহিছিলোঁ, কিন্তু আমি ইয়াত চাহ নাপালোঁ। ওপৰত আছে কিটচেন আৰু ইয়াৰ পৰা আমি বিস্কুট চিস্কুট কিনি ল'লোঁ। 6 মৰ্টন লৈ লৈছোঁ, মাথাটো অলপ বিষাই আছে। এতিয়া ওপৰত গৈ চাহ খামগৈ। ভালেই হ'ব, তাত চাহো খাব পাৰিম, ভিউটো ধুনীয়াকৈ ওপৰৰ পৰা চাব পাৰিম। ধুনীয়া আছে হোমষ্টেটো, ইয়াৰ প্ৰাকৃতিক পৰিৱেশটো বহুত ধুনীয়া। বিশেষকৈ ওপৰলৈ এতিয়া যাওঁহে বাৰু চাবলৈ কেনেকুৱা কি আছে, আৰু লগতে একাপ চাহ খাওঁগৈ। যাওঁ। এইবোৰ খেতি কৰি থৈছে, কলা আপেল এইবোৰ পূৰা গছতে লাগি আছে। টাৱাং, এয়া দিৰাং হয়। দিৰাঙৰ আমি এটা হোমষ্টেত আছোঁ। ইমানেই ধুনীয়া হোমষ্টে। ওপৰলৈ উঠি আহিলোঁ। ঠাণ্ডা, আমাৰ ভাগৰ লাগিছে, তথাপি আমি ৰৈ থাকিব পৰা নাই মানে ভিউটো চাবৰ কাৰণে। কাষত সেয়া পাহাৰ, সেইফালে সেয়া মানে আকাশখন যে আমি দেখি থাকোঁ, মানে আকাশৰ লগত থকা নিচিনাও ফিল হৈ আছে এতিয়া। কি ধুনীয়া এইটো ভিউ চাওক, এইটো কি মজা লাগিছে। এইটো ভিউত এনেকৈ হাতত গৰম চাহকাপ লৈ ফিলটো কেনেকুৱা লাগিছে কৈ দিয়াচোন। মানে সেইটো এক্সপ্লেইন কৰিব নোৱাৰোঁ। এইটো যিসকলে আহিছে নিজে নিশ্চয় মানে বুজি পাই যাব। আৰু আপোনালোকৰ ঘৰৰ পৰা ওলাওক, ঘৰতে কিমান শুই বহি নাথাকে। লাইফটো দুদিনীয়া, গতিকে ইমান হেৰি কৰি থাকি লাভ নাই, আহিব লাগে ন। সেইটোৱে।